অসমত উপস্থিত ছত্তীশগড়ৰ নিহত CRPF জোৱান লম্বুধৰ সিংহৰ মৃতদেহ মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল বীৰ জোৱানজন CRPFৰ 150 নং বেটেলিয়নৰ জোৱান আছিল লম্বুধৰ সিংহ পুৱাই বিমানযোগে মাতৃভূমিলৈ অনা হয় শ্বহীদজনৰ নশ্বৰ দেহ আৰু বিমানবন্দৰতে শ্বহীদগৰাকীক প্ৰদান কৰা হয় সামৰিক মৰ্যাদা বিমানবন্দৰতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় BTR প্ৰধান প্ৰমোদ বড়োৰাও আৰু চিৰাঙৰ কাকাৰ গাঁৱলৈ নিয়া হ'ব পৰৱৰ্তী সময়ত মৃতদেহ আৰু আজাৰা বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে এই দৃশ্যাংশলৈ এক প্ৰতিবেদন যুগুতাইছিল আমাৰ আজাৰা সংবাদদাতা অজয় দাসে সেই প্ৰতিবেদন আগবঢ়াইছে মাওবাদীত ইতিমধ্যে আচলতে শ্বহীদ হোৱা বীৰজন যি আছে লম্বুধৰ সিংহ নশ্বৰ ইতিমধ্যে বৰজাৰ বিমানত লৈ অনা হৈছে আৰু মই যদি ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাওঁ এয়া হৈছে লম্বুধৰ সিংহাৰ নশ্বৰ আৰু নশ্বৰ আচলতে এয়া বঙাইগাঁও অভিমুখে লৈ যাবলৈ যোজা চলাইছে আৰু লম্বুধৰ সিংহ আচলতে যি মাওবাদীৰ আক্ৰমণ ছত্তীশগড়ত যি আছিল মাওবাদীৰ আক্ৰমণ হৈছিল সেই মাওবাদীৰ আক্ৰমণতে তেওঁ প্ৰাণ আহুতি দিব লগা হৈছিল আৰু প্ৰাণ আহুতি দিয়াৰ পিছত এনেদৰে আচলতে তেওঁৰ যি নশ্বৰ দেহ এয়া নশ্বৰ দেহ বৰঝাৰ বিমানবন্দৰলৈ লৈ অনা হয় আৰু বৰঝাৰ বিমানবন্দৰলৈ লৈ অনাৰ পিছত তেওঁক আচলতে সামৰিক মৰ্যাদা প্ৰদান কৰা হয় এই সামৰিক মৰ্যাদা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে PTC প্ৰধান প্ৰমোদ বড়োকে ধৰি অসম আৰক্ষী হওক বা আচলতে CRPF আৰু CISFৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে আৰু আচলতে যি এই নশ্বৰ দেহ আচলতে লৈ অনাৰ পিছতে এয়া হৈছে পৰিৱেশ মই দেখুৱাই আছোঁ এনকেটিভিৰ দৰ্শকসকলক সেনেদৰে আচলতে যি এগৰাকী শ্বহীদগৰাকী আচলতে লম্বুধৰ সিংহৰ নশ্বৰ দেহ এয়া হৈছে বৰঝাৰ বিমানৰ পৰিৱেশ দেখুৱাইছোঁ এয়া যিহেতু CRPFৰ জোৱানসকল যে CRPF জোৱানসকলে আচলতে তেওঁ অমৰ হওক বুলি ইতিমধ্যে আচলতে যি বাণী সেই বাণী আচলতে তেওঁলোকে আচলতে প্ৰদান কৰিছে আৰু মই ইয়াৰ পৰিৱেশসমূহ সকলো পৰিৱেশসমূহ দেখুৱাওঁ ইতিমধ্যে এয়া CRPFৰ বিভিন্ন আচলতে যিসকল উচ্চপদস্থ বিষয়া তেওঁলোকে আহি পেলাই আচলতে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু 150 বেটেলিয়ন CRPFৰ জোৱান আছিল আচলতে এগৰাকী লম্বুধৰ সিংহ আৰু লম্বুধৰ সিংহ আচলতে যি মাওবাদীৰ আক্ৰমণ ছত্তীশগড়ত যি আচলতে সুকুমা জিলাত যি মাওবাদীৰ আক্ৰমণ হৈছিল সেই মাওবাদীৰ আক্ৰমণত তেওঁ আচলতে এনেদৰে প্ৰাণ আহুতি দিবলগীয়া হৈছিল মই যদি সম্ভৱ হয় CRPFৰ যি আচলতে উচ্চপদস্থ বিষয়াসকল আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম এনেদৰে আচলতে CRPF যিসকল জোৱান আছে জোৱানসকল এনেদৰে আচলতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে যিগৰাকী আচলতে ছয়গৰাকী নশ্বৰ দেহ আচলতে ভাৰত মাতাৰ বলি দিয়া হৈছে আৰু অমৰ হওক যিগৰাকী ছয়গৰাকী অমৰ হওক বুলি ইতিমধ্যে তেওঁলোকে এনেদৰে আচলতে পৰিলক্ষিত হৈছে আৰু মোৰ সহযোগী দেখুৱাইছে সামগ্ৰিক পৰিৱেশ বিমানবন্দৰত আচলতে শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু যি আচলতে সুকুমা জিলাত যি মাওবাদীৰ আক্ৰমণ হৈছিল সেই মাওবাদীৰ আক্ৰমণত তেওঁ আচলতে প্ৰাণ আহুতি দিব লগা হৈছে মই দেখুৱাইছোঁ পৰিৱেশসমূহ এনেদৰে আচলতে যিগৰাকী ছয়গৰাকী আচলতে এনেকে ধলি দিয়া যদি সম্ভৱ হয় CRPF सर आपके पास जो सर मतलब আচলতে তেওঁলোকে অমৰ আচলতে অমৰ হওক বুলি তেওঁলোকে আচলতে ধলি দি আছে সেইবাবে আছে যদি মই সম্ভৱ হয় পুনৰ তেওঁৰ ওচৰত যাব চেষ্টা কৰিম सर आपके पास आया जो मतलब शहीद है उसको आप लोगों ने एयरपोर्ट पे ऐसा किया तो क्या बोलेंगे सर ये 30 तारीख में जो छत्तीसगढ़ टेकलमगुड़ी में जो नक्सली घटना हुई है जिसमें हमारे 201 कोबरा और 150 बटालियन के बीच में भीषण मुठभेड़ हुई हमारी जो पार्टियां थी वो वहाँ पे घने जंगलों में एक FOB एस्टेब्लिश कर रही थी तो जो जैसा कि होता है कि जब एक ऐसे एरिया में हम लोग जाते हैं जो पहले से ही नक्सली गतिविधियों से प्रभावित हो तो उसमें नक्सली जो है उनको एक अपर हैंड रहता है तो हमारी पार्टियों के ऊपर जो है भीषण गोलाबारी आई जिसका उन्होंने बहुत ही हिम्मत और साहस के साथ प्रत्युत्तर दिया और जैसा कि आप सब लोगों को विदित है कि इस घटना में हमारे 3 जवान शहीद हुए जिसमें एक हमारे लंबोदर सिंघा जो 150 बटालियन के थे और चिरांग मासू गांव के रहने वाले हैं उन्होंने बहुत वीरता से जो है इस